এতিয়া চাওক, অতি সম্প্ৰতি বৰ্তমান অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াত আমি অসমৰ লগতে বিলাসীপাৰা ধুবুৰী জিলাতো আমি দেখিছোঁ যে কিছুমান খিলঞ্জীয়া মানুহৰ নামত এচাম দুষ্কৃতিকাৰীয়ে অভিযোগ আনিছে আৰু এই অভিযোগ মৰ্মে সেই মানুহবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে বুলি অভিযোগ দিছে। আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদৰ তৰফৰ পৰা এখন আমি স্মাৰক পত্ৰ দিলোঁ। সেই স্মাৰক পত্ৰত আমি জনাইছোঁ যে এই যিবিলাক অভিযোগকাৰী, এই অভিযোগকাৰীবিলাকৰ মূলতে আছে ইয়াৰ এজন প্ৰাক্তন বিজেপি বিধায়ক আৰু তেওঁৰ সহযোগী জনেক ভৌমিক। তেওঁলোকে কিছুমান আঁচনি বা কিছুমান চৰকাৰী সুবিধা দিয়াৰ নামত মানুহবিলাকক মাতি পেলাই 7 নম্বৰ ফৰ্ম ফিল আপ কৰি লৈছে আৰু বিভিন্ন মানুহৰ নামত এনেকৈ অবজেকশ্যন দি আছে। আমি এই বিষয়ে আমি যোৱা সপ্তাহতে CDC বাইদেউৰ লগত বহিছিলোঁ। CDC বাইদেউক আমি কৈছিলোঁ যে খিলঞ্জীয়া মুছলমান, বিশেষকৈ দেশী মুছলমান যিসকলৰ ইতিহাস 1000 বছৰ ধৰি ইয়াত যিসকল মানুহ আছে, তেওঁলোকৰ নামত কোনো কাৰণতে অভিযোগ আহিব নালাগে। আৰু যদি অভিযোগ আহিছে আপোনালোকে চালি জাৰি চাওক আৰু এই মানুহখিনিৰ, খিলঞ্জীয়া মানুহখিনিৰ নামত যিখিনি অভিযোগ আছে তাৰ তদন্ত কৰি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক। যদিহে এইখিনি মানুহ অন্তৰ্ভুক্ত নহয়, ভোটাৰ তালিকাৰ পৰা ভোটাধিকাৰ হৰণ কৰা হয়, তেনেহ'লে আমি কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক বিধানসভা নিৰ্বাচন দিবলৈ প্ৰস্তুত। এতিয়া চাওক, অতি সম্প্ৰতি বৰ্তমান অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াত আমি অসমৰ লগতে বিলাসীপাৰা ধুবুৰী জিলাতো আমি দেখিছোঁ যে কিছুমান খিলঞ্জীয়া মানুহৰ নামত এচাম দুষ্কৃতিকাৰীয়ে অভিযোগ আনিছে আৰু এই অভিযোগ মৰ্মে সেই মানুহবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে বুলি অভিযোগ দিছে। আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদৰ তৰফৰ পৰা এখন আমি স্মাৰক পত্ৰ দিলোঁ। সেই স্মাৰক পত্ৰত আমি জনাইছোঁ যে এই যিবিলাক অভিযোগকাৰী, এই অভিযোগকাৰীবিলাকৰ মূলতে আছে ইয়াৰ এজন প্ৰাক্তন বিজেপি বিধায়ক আৰু তেওঁৰ সহযোগী জনেক ভৌমিক। তেওঁলোকে কিছুমান আঁচনি বা কিছুমান চৰকাৰী সুবিধা দিয়াৰ নামত মানুহবিলাকক মাতি পেলাই 7 নম্বৰ ফৰ্ম ফিল আপ কৰি লৈছে আৰু বিভিন্ন মানুহৰ নামত এনেকৈ অবজেকশ্যন দি আছে। আমি এই বিষয়ে আমি যোৱা সপ্তাহতে CDC বাইদেউৰ লগত বহিছিলোঁ। CDC বাইদেউক আমি কৈছিলোঁ যে খিলঞ্জীয়া মুছলমান, বিশেষকৈ দেশী মুছলমান যিসকলৰ ইতিহাস 1000 বছৰ ধৰি ইয়াত যিসকল মানুহ আছে, তেওঁলোকৰ নামত কোনো কাৰণতে অভিযোগ আহিব নালাগে। আৰু যদি অভিযোগ আহিছে আপোনালোকে চালি জাৰি চাওক আৰু এই মানুহখিনিৰ, খিলঞ্জীয়া মানুহখিনিৰ নামত যিখিনি অভিযোগ আছে তাৰ তদন্ত কৰি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক। যদিহে এইখিনি মানুহ অন্তৰ্ভুক্ত নহয়, ভোটাৰ তালিকাৰ পৰা ভোটাধিকাৰ হৰণ কৰা হয়, তেনেহ'লে আমি কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক বিধানসভা নিৰ্বাচন দিবলৈ প্ৰস্তুত। এতিয়া চাওক, অতি সম্প্ৰতি বৰ্তমান অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াত আমি অসমৰ লগতে বিলাসীপাৰা ধুবুৰী জিলাতো আমি দেখিছোঁ যে কিছুমান খিলঞ্জীয়া মানুহৰ নামত এচাম দুষ্কৃতিকাৰীয়ে অভিযোগ আনিছে আৰু এই অভিযোগ মৰ্মে সেই মানুহবিলাকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে বুলি অভিযোগ দিছে। আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জনগোষ্ঠীয় পৰিষদৰ তৰফৰ পৰা এখন আমি স্মাৰক পত্ৰ দিলোঁ। সেই স্মাৰক পত্ৰত আমি জনাইছোঁ যে এই যিবিলাক অভিযোগকাৰী, এই অভিযোগকাৰীবিলাকৰ মূলতে আছে ইয়াৰ এজন প্ৰাক্তন বিজেপি বিধায়ক আৰু তেওঁৰ সহযোগী জনেক ভৌমিক। তেওঁলোকে কিছুমান আঁচনি বা কিছুমান চৰকাৰী সুবিধা দিয়াৰ নামত মানুহবিলাকক মাতি পেলাই 7 নম্বৰ ফৰ্ম ফিল আপ কৰি লৈছে আৰু বিভিন্ন মানুহৰ নামত এনেকৈ অবজেকশ্যন দি আছে। আমি এই বিষয়ে আমি যোৱা সপ্তাহতে CDC বাইদেউৰ লগত বহিছিলোঁ। CDC বাইদেউক আমি কৈছিলোঁ যে খিলঞ্জীয়া মুছলমান, বিশেষকৈ দেশী মুছলমান যিসকলৰ ইতিহাস 1000 বছৰ ধৰি ইয়াত যিসকল মানুহ আছে, তেওঁলোকৰ নামত কোনো কাৰণতে অভিযোগ আহিব নালাগে। আৰু যদি অভিযোগ আহিছে আপোনালোকে চালি জাৰি চাওক আৰু এই মানুহখিনিৰ, খিলঞ্জীয়া মানুহখিনিৰ নামত যিখিনি অভিযোগ আছে তাৰ তদন্ত কৰি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰক। যদিহে এইখিনি মানুহ অন্তৰ্ভুক্ত নহয়, ভোটাৰ তালিকাৰ পৰা ভোটাধিকাৰ হৰণ কৰা হয়, তেনেহ'লে আমি কিন্তু ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক বিধানসভা নিৰ্বাচন দিবলৈ প্ৰস্তুত।